সো প্ৰথমে ইয়াত 2 আছে আৰু ইয়াত ন 4 সো আমি 2 ৰ লগত কি মাল্টিপ্লাই কৰিলে 4 পাম হেতু হৈছে 2 ইয়াতে x দুটা আছে আৰু ইয়াত কেইটা আছে তিনিটা মানে আমি কেইটা দিব লাগিব এটা দিয়াৰ ললে 2 যা কিমান হৈ যাব 4 আৰু ইয়াতে 1x আৰু ইয়াত দুটা x লগ লাগি এটো কিমান হৈ যাব 4x কিউব প্ৰথমে আমি হদাই এটো মিলাব লাগে নেক্সট এই দুইটোৰে মানে 2x এৰে কাক মাল্টিপ্লাই কৰিব লাগিব -1 ক 2x ৰ লগত যেতিয়া -1 মাল্টিপ্লাই কৰিবা হেতু কিমান হৈ যাব -2x আমি দূৰত কিয় লিখিছো কাৰণ কে ইয়াতে x স্কয়াৰ আছে আৰু 3 আছে হেকানে এটো দূৰত লিখিব লাগে এতিয়া নিয়ম মতে কি হৈ যায় ইয়াত যোনটো সাইন থাকে তলৰটোত ইয়াতে 4x ৰ লগত একোনে মানে কি আছে প্লাস সো তলত কি হৈ যাব মাইনাস আৰু ইয়াতে তলত আছে ন 2x টো হেকানে তলত মাইনাস সাইন থাকিলে তলত কি হৈ যায় প্লাস ঠিক আছে ইয়াতে 4x কিউবত প্লাস আছে আৰু ইয়াতে 4x কিউবত মাইনাস আছে মানে এইটো আৰু এইটো কি হৈ গল কাটাকাটি গুছি গল এটা নামি কোন কোন আহিব প্ৰথমে -2x স্কয়াৰ তাৰছত এটো প্লাস আছিল মানে প্লাস 2x ঠিক আছে নেক্সট এতিয়া চাবা এবাৰ ইয়াতে 2x স্কয়াৰ আছে আৰু ইয়াত কি আছে -2x স্কয়াৰ মানে ইয়াতে 2x স্কয়াৰৰ লগত কি মাল্টিপ্লাই কৰিলে -2x স্কয়াৰ পাম আমি মানে -1 ৰ লগত 2x স্কয়াৰ কৰিলে আমি কিমান পাম -2x স্কয়াৰ আৰু -1 কৰিলে আমি কিমান পাম 1 মানে আমি এই -3 টো ইয়াত নমাই আনিব লাগিব হেতু হ'ব 3 সো -1 আৰু -1 মাল্টিপ্লাই কৰিলে আমি কিমান পাম +1 হৈ গল এটো মাইনাস আছে তলৰটো সদায় কি হৈ যায় প্লাস উল্টি যায় সাইন বিলাক সো ইয়াতে -2x স্কয়াৰ এটো +2x স্কয়াৰ সো 2x স্কয়াৰ আৰু 2x স্কয়াৰ ইয়াতো হৈ যাব কাটাকাটি ঠিক হেদৰে ইয়াত প্লাস আছে এটো কিমান হৈ যাব মাইনাস মানে 2x টো নমাই লৈ আহা আৰু 3 ৰ পৰা 1 গলে কিমান হৈ যায় +2 এখিনি অংক বুজি পাইছনে চাবা হা